আজি তিতাবৰত টাই আহোম ছাত্ৰ সন্থাই দিনা মহাবীৰ লাচিত বৰফুকন দিৱসত আজি 181 বন্তি প্ৰজ্বলন কৰিছে আৰু টাই আহোম ছাত্ৰ সন্থাৰ লগতে ইয়াত প্ৰাক্তন টাই আহোম ছাত্ৰ সন্থাৰ দেৱজিৎ গগৈ ডাঙৰীয়া আছে। আমি তেওঁৰ পৰা কিছু ভাষ্য ল'ব বিচাৰিম। এতিয়া আমি টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক দেৱজিৎ গগৈ ডাঙৰীয়াক আমি লগ পাইছোঁ। তিতাবৰ নগৰ সমিতি আজি বহু বছৰ আগতে তেওঁ টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক ৰূপে আছিল আৰু তেওঁ এই টাই আহোম ছাত্ৰ সন্থাটো সুন্দৰকৈ আগবঢ়াই নিছিল। প্ৰথম অৱস্থাৰ পৰাই তেওঁ টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল আৰু তেওঁৱে এই তিতাবৰ নগৰ সমিতিখন আৰু তিতাবৰ মহকুমা হওক যিকোনো তেওঁ আগভাগ লৈ আহিছে আৰু তেওঁৰ পৰা আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম। আহক। নমস্কাৰ জনাইছোঁ সকলোকে। সদৌ টাই আহোম ছাত্ৰ সন্থা তিতাবৰ নগৰ সমিতিয়ে আজি 1 দশক ধৰি অসমৰ জাতীয় বীৰ মহান যোদ্ধা শৌৰ্যবীৰ্য সাহসৰ অমৰ প্ৰতীক লাচিত বৰফুকনদেৱৰ জন্ম জয়ন্তী উদযাপন কৰি আহিছে আৰু বিগত বৰ্ষৰ দৰে এইবাৰো আমি বন্তি প্ৰজ্বলন 181 বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আমি ইয়াত সমবেত হৈছোঁহি। আমাৰ লগত আঞ্চলিক ছাত্ৰ সন্থাৰো বিষয়ববীয়াসকল জড়িত আছে। আমি সকলোকে এটি কথা অনুৰোধ কৰিব বিচাৰিছোঁ, লাচিত বৰফুকনৰ যি বীৰত্ব, লাচিত বৰফুকনৰ যি সাহস, যি আদৰ্শ, সেই সকলো আদৰ্শ আমি পণিপাত আমি নিজে অনুধাৱন কৰিছোঁ আৰু উঠি অহা নৱপ্ৰজন্মৰ বাবে আমি লাচিত বৰফুকনৰ সেই আদৰ্শ বীৰত্বখিনি যাতে সকলোৱে অনুকৰণ কৰে আৰু এই কাৰণে অনুকৰণ কৰিব লাগে। বিগত সময়ত দৰে এই কালক্ৰমত আমাৰ অসমীয়া জাতিৰ কিছু সংশয় আহি পৰিছে। যেতিয়ালৈকে লাচিত বৰফুকনৰ তেজ আমাৰ অসমীয়াৰ গাত থাকিব, যেতিয়ালৈকে লাচিত বৰফুকনৰ আমাৰ বীৰত্ব আদৰ্শ আমি মানি চলিম, তেতিয়ালৈকে আমাৰ অসমীয়া জাতি কোনো থান বান কৰিব নোৱাৰে। গতিকে উঠি অহা নৱপ্ৰজন্মক আমি এইখিনি উপদেশ দিবৰ বাবে, অনুকৰণ কৰিবৰ বাবেই আমি প্ৰত্যেকবাৰেই লাচিত বৰফুকনৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আহিছোঁ। ধন্যবাদ।